প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি কেতিয়াবা ভাবিছেনে যে কিছুমান মানুহৰ ঘৰলৈ পইচা আহে কিন্তু টিকি নাথাকে? লাখ পৰিশ্ৰম, লাখ চেষ্টাৰ পাছতো তেওঁলোক ঋণত ডুবি থাকে। যদি কেতিয়াবা ইনকাম বাঢ়ে, তেন্তে হঠাতে যিকোনো বেমাৰ, যিকোনো ধৰণৰ খৰচ বা যিকোনো দুৰ্ঘটনাই সকলোবোৰ কাঢ়ি লৈ যায়। যেন ধন টকা-পইচা ঘৰলৈ নাহেই, ঘৰৰ পৰা ওলাইহে যায়। সকলোৱে কয় যে ভাগ্য বেয়া আছিল, কিন্তু সত্যটো এইটোৱে যে বহুবাৰ ভাগ্য বেয়া নহয়, ঘৰখনত ৰাখি থোৱা কিছুমান বস্তুৱে ভাগ্যক শিকলিৰ দৰে বান্ধি পেলায়। পুৰাণত কোৱা হৈছে যে য'ত অন্ধকাৰ আছে, য'ত অব্যৱস্থা আছে, য'ত ভঙা-চিঙা বস্তু আৰু মৃত উৰ্জা আছে, সেই ঠাইত লক্ষ্মীয়ে নহয় দৰিদ্ৰতাই নিবাস কৰে। আজি আমি কিছুমান এনেকুৱা বস্তুৰ কথা জনাম, যিটো দেখিবলৈ সাধাৰণ যেন লাগে, কিন্তু ইয়াৰ প্ৰভাৱে জীৱনলৈ বিনাশ কঢ়িয়াই আনিব পাৰে। এই বস্তুবোৰ ঘৰত থকা মানে হৈছে দুৱাৰ খুলি থৈ দিয়া আৰু দৰিদ্ৰতা, বাধা, দুৰ্ঘটনা আৰু দুৰ্ভাগ্যক স্বয়ং আমন্ত্ৰণ কৰা। মনা যায় যে দেৱতাক মাতিলে আহে, কিন্তু দুৰ্ভাগ্য নমতাকৈ ঘৰলৈ সোমাই আহে। আৰু সকলোতকৈ ভয়ংকৰ কথাটো হ'ল, মানুহে এই বস্তুবোৰ অভ্যাস, অসাৱধানতা আৰু অজ্ঞানৰ কাৰণে বছৰ বছৰ ধৰি ঘৰত সজাই থয়। তেওঁলোকে বুজিব নোৱাৰে যে তেওঁলোকৰ টকা-পইচা কিয় পানীৰ দৰে উপঙি গৈছে, কিয় মন অশান্ত হৈ থাকে, কিয় বেমাৰ, হাই-কাজিয়া, ধাৰ-ঋণ আৰু অশান্তিয়ে তেওঁলোকৰ ঘৰখনত বাস কৰি আছে। দেৱদত্তত কোৱা হৈছে যে সংসাৰত দুটা শক্তি আছে, এক মাতিলে আহে লক্ষ্মী আৰু এটা হৈছে নমতাকৈ আহে দৰিদ্ৰতা। সেইকাৰণে আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ। যদি আপুনি আজি নাজানে যে আপোনাৰ ঘৰত কি লুকাই আছে, তেন্তে গোটেই জীৱনটো আপুনি এইটোৱে ভাবি থাকিব যে ভাগ্যই কাম কৰা নাই, য'ত সত্যটো এইটোৱে যে ভাগ্য তৈয়াৰ আছিল, কিন্তু ঘৰখনে ইয়াক অস্বীকাৰ কৰিলে। গতিকে তৈয়াৰ হৈ যাওক, কিয়নো আজি আপুনি জানিব যে এই বস্তুবোৰ যদি ঘৰখনত থাকে, তেন্তে নে ঘৰখনলৈ লক্ষ্মী আহে, ইয়াৰ বিপৰীতে জীৱনলৈ প্ৰৱেশ কৰে ভয়ংকৰ দৰিদ্ৰতা আৰু বাধাৰ ছায়া। হ'ব পাৰে আপুনিও নজনাকৈয়ে ভুল কৰি আছে। এদিন নাৰদ মুনি পৃথিৱী লোকত বিচৰণ কৰি আছিল। মুখমণ্ডলত মিঠা হাঁহি, হাতত বীণা, মনত ভগৱান বিষ্ণুৰ নাম। তেওঁ গৈ থাকিল, চাই থাকিল, কিন্তু এইবাৰ তেওঁৰ মনত এটা প্ৰশ্নই জন্ম ল'লে, কিয়নো তেওঁ পৃথিৱীত দুই প্ৰকাৰৰ মানুহক দেখিবলৈ পাইছিল। কিছুমান লোকে সদায় মন্দিৰলৈ গৈছিল, ঘণ্টা বজাইছিল, পূজা-পাঠ কৰিছিল, ধূপ-দীপ জ্বলাইছিল, কিন্তু তথাপিও তেওঁলোকৰ ঘৰখনত দৰিদ্ৰতা আছিল আৰু তেওঁলোকৰ চেহেৰাত সন্তোষৰ ঠাইত হতাশ আছিল। কাৰোবাৰ ওচৰত ৰেচন নাছিল, কাৰোবাৰ ওচৰত চাকৰি নাছিল আৰু কাৰোবাৰ ওচৰত এনেকুৱাও আছিল যে কেতিয়া খাবলৈ পাব নিশ্চিত নাছিল, কিন্তু তথাপিও সদায় সন্ধিয়া বন্তি জ্বলে, ৰাতিপুৱা পূজা কৰা হয়। নাৰদ মুনিয়ে গভীৰ মনেৰে ভাবিবলৈ ধৰিলে, ভক্তটো হয়েই, লগতে পূজাও কৰে, তথাপিও জীৱনত সুখ কিয় নাই? আচলতে এয়া কেনেকুৱা ভক্তি, য'ত ফল পোৱা নাযায়? অলপ আগুৱাই গৈ তেওঁ সেই সকলক চালে, যিসকলৰ ওচৰত ধন, ঘৰ-দুৱাৰ, সা-সম্পত্তি, মান-সন্মান সকলোবোৰ বস্তু যোগাৰ আছিল, কিন্তু তেওঁলোকে কেতিয়াও ভগৱানৰ নাম লোৱা নাছিল। বহু বছৰ ধৰি মন্দিৰলৈ যোৱা নাছিল। পৰিয়ালত হাই-কাজিয়া হৈছিল, কিন্তু চিন্তা কেৱল এটাই, পইচা আছে যদি সকলো আছে। নাৰদ মুনিয়ে এই দৃশ্য দেখি আৰু চিন্তাত পৰিল, আৰু তাতেই থিয় হৈ তেওঁ মনৰ ভিতৰতে ক'লে, যদি ভক্তি কৰা সকল দৰিদ্ৰ আৰু দুখীয়া হয় আৰু ভক্তি নকৰা সকল ধনৱান হয় আৰু সুখী হয়, তেন্তে আধ্যাত্ম আৰু পূজাৰ মাজত কি আছে? নাৰদ মুনি বৈকুণ্ঠ লোকলৈ গ'ল। সেই ঠাইৰ পৰিৱেশ অদ্ভুত আছিল। দেৱ-গন্ধৰ্বৰ গীত, মিহি মিহি কমলৰ সুগন্ধি আৰু শান্তিৰে ভৰি থকা দিব্য আভাস। কমলৰ ওপৰত বিৰাজমান ভগৱান বিষ্ণু সেই কমলৰ ওপৰত হাঁহি আছিল। নাৰদ মুনিয়ে আগুৱাই গৈ বিনম্ৰতাৰে প্ৰণাম কৰিলে, নাৰায়ণ নাৰায়ণ। ভগৱান বিষ্ণু মধুৰ হাঁহিৰে ক'লে, আহা দেৱৰ্ষি, কোৱা আজি পৃথিৱী লোকৰ পৰা কি জিজ্ঞাসা লৈ আহিছা? নাৰদে একো সংকোচ নকৰাকৈ ক'লে, প্ৰভু, মই পৃথিৱীত বহুত অদ্ভুত দৃশ্য দেখিলোঁ। কিছু লোকে ভক্তি কৰে, নিয়মিত পূজা-পাঠ কৰে, তথাপিও দৰিদ্ৰতা, বাধা আৰু দুখৰ মাজত জীৱন কটাইছে। য'ত কিছুমান এনেকুৱা লোক আছে,
যিসকলে আপোনাৰ নাম পৰ্যন্ত নলয়, তথাপিও তেওঁলোকৰ ওচৰত ধন, সুখ আৰু সকলো সুবিধা আছে। প্ৰভু, এনেকুৱা কিয়? কি আপোনাৰ কৃপা এনেকুৱা লোকৰ ওপৰতেই পৰে নেকি? নাৰদৰ শব্দত বিনম্ৰতা আছিল, কিন্তু প্ৰশ্ন গভীৰ আছিল। পৰিৱেশ অলপ সময়ৰ বাবে শান্ত হৈ পৰিছিল। ভগৱান বিষ্ণুৱে লাহেকৈ হাঁহি মাৰিছিল, যেন তেওঁ সকলো জানিছিল। নাৰদৰ মনত এদিন এই প্ৰশ্ন অৱশ্যেই আহিব। বিষ্ণুৱে ক'লে, দেৱৰ্ষি, কেৱল পূজা পাঠ কৰি মোক আৰু লক্ষ্মীক ঘৰলৈ মতাটোৱেই আৱশ্যক নহয়। পূজাত ভাৱনা, কৰ্মত সত্যতা আৰু মনৰ ভিতৰত বিনম্ৰতাৰো আৱশ্যক হয়। নাৰদে ধ্যান দি শুনি থাকিল। ভগৱান বিষ্ণুৱে আগলৈ ক'লে, যিসকল লোকে কেৱল মন্ত্ৰ জপ কৰে, কিন্তু তেওঁলোকৰ ব্যৱহাৰ অহংকাৰ, কূটনীতি, স্বাৰ্থ আৰু আলস্যৰে ভৰি থাকে, এনে ঘৰত যিমানেই বন্তি নজ্বলক কিয়, কিন্তু অনুগ্ৰহ ৰখি নাথাকে। আৰু যিসকলে লাগিলে ভক্তি নকৰকেই, যদি তেওঁলোকৰ কৰ্ম সত্য হয়, মন দয়ালু হয় আৰু ব্যৱহাৰ পবিত্ৰ হয়, সেই ঠাইত স্বয়ং মোৰ কৃপা মাৰ্গ বিচাৰি গৈ পায়। নাৰদে আচৰিত হৈ সুধিলে, প্ৰভু, তেন্তে পূজা কৰাটোৱেই পৰ্যাপ্ত নহয়? ভগৱান বিষ্ণুৱে হাঁহি মাৰি ক'লে, নহয় দেৱৰ্ষি, ভক্তি কেৱল মুখেৰে নহয়, হৃদয় আৰু কৰ্মৰে হ'ব লাগে। মাতা লক্ষ্মীয়ে ক'লে, হে দেৱৰ্ষি, কেৱল পূজা পাঠেই মানুহৰ দৰিদ্ৰতাৰ কাৰণ নহয়। মানুহৰ কিছুমান ভুল আৰু কিছুমান এনেকুৱা আচৰণ আছে, যাৰ কাৰণে তেওঁলোকে পূজাৰ সম্পূৰ্ণ ফল নাপায়। নাৰদ মুনিয়ে সম্পূৰ্ণ উৎসাহেৰে সুধিলে, সেইটো কি মাতা? মাতা লক্ষ্মীয়ে ক'লে, হে নাৰদ, মানুহে ধন ঘটে, কিন্তু তথাপিও তেওঁলোকৰ ঘৰ দৰিদ্ৰতা, কষ্ট আৰু সমস্যাৰে কিয় ভৰি থাকে? কাৰণ এইটো নহয় যে ধন নাহে, কাৰণ এইটো যে ঘৰখনত কিছুমান এনেকুৱা বস্তু আছে আৰু কিছুমান এনেকুৱা বাস্তুদোষ উপস্থিত থাকে যে ধন টকা পইচাক আহিবলৈ নিদিয়ে, আৰু যদি ধন আহেও তাক টিকি থাকিবলৈ নিদিয়ে। নাৰদ মুনি আচৰিত হৈ পৰিল আৰু সুধিলে, মাতা, ইয়াৰ কিবা সমাধান আছেনে? মায়ে হাঁহিলে আৰু ক'লে, হয় নাৰদ, সমাধান আছে, আৰু সেই সমাধান মই দিম। বাস্তু শাস্ত্ৰৰ দেৱতা ভগৱান বিশ্বকৰ্মা য'ত উচিত উৰ্জা প্ৰবাহ হয়, য'ত ঘৰ পবিত্ৰ, সন্তুলিত আৰু দোষমুক্ত হয়, তাতেই মই স্থায়ী ৰূপেৰে নিবাস কৰোঁ। মা লক্ষ্মীয়ে লাহেকৈ মূৰটো লৰালে আৰু ক'লে, হয় নাৰদ, ঘৰ কেৱল থকাৰ ঠাইয়ে নহয়, সেয়া উৰ্জাৰ কেন্দ্ৰ হয়, আৰু যেতিয়া ঘৰত ভুল বস্তুবোৰত অশুদ্ধিকৰণ আৰু বাস্তুদোষ থাকে, তেতিয়া সমৃদ্ধিৰ প্ৰবাহ ৰৈ যায়। তেতিয়া ওচৰতে থকা বিষ্ণুৱে হাঁহিলে। তেওঁৰ কণ্ঠ গভীৰ আৰু শান্ত আছিল। হে নাৰদ, এই ৰহস্য কেৱল লক্ষ্মীয়ে নহয়, বিশ্ব নিৰ্মাণকৰ্তা বাস্তু শাস্ত্ৰৰ দেৱতা ভগৱান বিশ্বকৰ্মাইহে ভালকৈ ক'ব পাৰিব। এনেকৈ কোৱাৰ লগে লগেই চাৰিও দিশৰ ফালে দিব্য প্ৰকাশ বিয়পি পৰিল, আৰু এক মুহূৰ্ততে লক্ষ্মী মাতা, নাৰদ আৰু ভগৱান বিষ্ণু এক স্বৰ্ণনিম আকাশ মাৰ্গেৰে বিশ্বকৰ্মা লোক গৈ পালেগৈ। তাত মহল সাধাৰণ নাছিল, সেয়া সম্পূৰ্ণ উৰ্জাৰে ভৰপূৰ আছিল। প্ৰতিটো দিশ, প্ৰতিটো স্তম্ভ, প্ৰতিখন দুৱাৰ সৃষ্টিৰ নিয়মৰ আধাৰত বনোৱা হৈছিল। তেওঁৰ সন্মুখত উজলি থকা প্ৰকাশ উদিত হোৱাৰ ভগৱান বিশ্বকৰ্মাৰ হাতত উপকৰণ, চকুত জ্ঞান আৰু কণ্ঠত অপাৰ শান্তি। তেওঁ ক'লে, মই জানো তুমি কিয় আহিছা। যুগ যুগ ধৰি এইটো প্ৰশ্নই মানুহক অশান্তি কৰি আছে। কিয় ধন থকাৰ পিছতো টিকি নাথাকে? কিয় ঘৰত হাই কাজিয়া, বাধা আৰু কঠিনতাই জন্ম লয়, আৰু কিছুমান লোকে কৰ্ম কৰাৰ পাছতো ফল নাপায়? তেওঁ পৃথিৱীৰ ফালে চাই ক'লে, কাৰণ হ'ল বাস্তুদোষ। আজি মই তোমাক ক'ম, ঘৰখনত কি বস্তুৱে দৰিদ্ৰতাক আকৰ্ষিত কৰে, কি দোষে ধন টকা পইচাৰ ওপৰত বাধাৰ সৃষ্টি কৰে, কি নিয়ম অনুসৰণ কৰিলে লক্ষ্মীৰ স্থায়ী নিবাস হয়। নাৰদ মুনি উৎসাহিত হৈ উঠিল আৰু সুধিলে, দেৱ, কৃপা কৰি জনাওক, মানুহে কি ভুলৰ পৰা বাচি থাকিব লাগে? লক্ষ্মীৰ মায়ে আগুৱাই গ'ল। তেওঁৰ কণ্ঠ মধুৰ আছিল, কিন্তু গভীৰতা স্পষ্ট আছিল। হে বিশ্বকৰ্মা, মানুহে ধনৰ ইচ্ছা কৰে, মই তেওঁলোকক ধন দিওঁ, কিন্তু তথাপিও ধন টিকি নাথাকে। সমৃদ্ধি আহে, কিন্তু ৰৈ নাথাকে। সকলোৱে কয় যে ভাগ্য বেয়া, কিন্তু কেতিয়াও ভাবি নাচায় যে ঘৰখনৰ উৰ্জাই তেওঁলোকক ধন স্বীকাৰ কৰাৰ কাৰণে যোগ্য বনায় নে নবনায়।
বিশ্বকৰ্মাই লাহেকৈ ক'লে, মানুহে ভাবে যে ঘৰ কেৱল দেৱালৰ যোগ্য হয়, কিন্তু তেওঁলোকে নাজানে যে ঘৰ উৰ্জাৰ পাত্ৰ হয়। যদি পাত্ৰ দূষিত হয়, তেন্তে অমৃতো তাত টিকি থাকিব নোৱাৰে। নাৰদ মুনিয়ে আগলৈ সুধিলে, তেন্তে এয়াই কাৰণ নেকি কিছুমান মানুহে গোটেই জীৱনটো কষ্ট কৰে, কিন্তু ধাৰ, ঋণ আৰু সংঘৰ্ষৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰে? বিশ্বকৰ্মাৰ কণ্ঠ আৰু বেছি গভীৰ হৈ পৰিল। হয় নাৰদ, মানুহে তেওঁলোকৰ ঘৰখনত এনেকুৱা বস্তু ৰাখি থয়, এনেকুৱা উৰ্জা দোষৰ সৃষ্টি কৰি পেলায়, এনেকুৱা ভাৱ আৰু উৰ্জা বিকশিত কৰি লয় যে লক্ষ্মী তেওঁলোকৰ দুৱাৰলৈ আহে কিন্তু ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। আৰু এই দোষ তেতিয়ালৈকে থাকে যেতিয়ালৈকে তেওঁলোকে বুজিব নোৱাৰে সমৃদ্ধি পূজাৰে নহয়, ব্যৱস্থা, স্বচ্ছতা আৰু সত্যৰে আহে। নাৰদৰ চকুত জিজ্ঞাসা বাঢ়িবলৈ ধৰিলে। যদি এয়াই সত্য হয়, তেন্তে কোনো উদাহৰণ দিয়ক, যাৰ দ্বাৰা মানুহে বুজি পায়। বিশ্বকৰ্মাই গভীৰ উশাহ ল'লে আৰু ক'বলৈ আৰম্ভ কৰিলে। বহু দিনৰ আগতে পৃথিৱীত এখন নগৰ আছিল। সেই নগৰখনত দুজন ভাই ককাই আছিল। এজনৰ নাম আছিল ধনপাল আৰু দ্বিতীয়জনৰ নাম আছিল ধৰমপাল। দুয়োজন এজন পিতাকৰে পুত্ৰ আছিল। দুয়োজনে সমান শিক্ষা অৰ্জন কৰিছিল। দুয়োজন পৰিশ্ৰমীও আছিল, কিন্তু তেওঁলোক দুয়োজনৰ মাজত আকাশ আৰু পাতালৰ সমান পাৰ্থক্য আছিল। ধনপালৰ ওচৰত ধন আছিল, সোণ, ৰূপ, মহল, চাকৰ, ৰথ সকলোবোৰ, কিন্তু তেওঁৰ ঘৰত শান্তি নাছিল। তাত হাই কাজিয়া আছিল, অশান্তি আছিল, লালসা আছিল। যেতিয়াই তেওঁ উপাৰ্জন কৰে, কোনো বেমাৰ আজাৰ আহি পৰে, কোনো বিবাদ থিয় হৈ যায় বা ধন কোনো অন্য ঠাইলৈ গুচি যায়। আনফালে ধৰমপাল, যাৰ ওচৰত এটা সৰু জুপুৰি আছিল, সম্পূৰ্ণকৈ কেতিয়াবা খাবলৈও পোৱা নাছিল, কিন্তু তেওঁৰ ঘৰখনত এক অদ্ভুত শান্তি আছিল। তেওঁলোকৰ চেহেৰাত চমক আছিল, তেওঁৰ কথা বতৰাত দয়ালুতা আছিল আৰু তেওঁৰ আত্মাত সন্তোষ। এদিন লক্ষ্মীয়ে ভাবিলে, মই দুয়োজনৰে ঘৰখন চাম। তেওঁ প্ৰথমে ধনপালৰ ঘৰলৈ গ'ল। দুৱাৰত চিঙা চেন্দেল পৰি আছিল, দেৱালত উদাসী আছিল, ৰুমৰ ভিতৰত চেদিলি ভেদিলি হৈ পৰি থকা বস্তু, ব্যৱহাৰ নকৰা বস্তু বাহিনী, ভঙা বাচন আৰু খঙৰ উৰ্জা আছিল। ধনপালে গৰ্বৰে ক'লে, চোৱা দেৱী, মোৰ ওচৰত কিমান ধন আছে। তেতিয়া লক্ষ্মীয়ে কেৱল শান্ত হৈ থাকিল আৰু একো নোকোৱাকৈ তাৰ পৰা গুচি আহিল আৰু ধৰমপালৰ জুপুৰিলৈ গ'ল। তাত দুৱাৰত তুলসী আছিল, পৰিষ্কাৰ আছিল আৰু বন্তি জ্বলি আছিল। আৰু সকলোতকৈ ডাঙৰ কথা, ঘৰ বহুতেই সৰু আছিল, কিন্তু অন্তৰ বিশাল। ধৰমপালে হাঁহি মাৰি ক'লে, মাতা, মোৰ ওচৰত দিবলৈ একো নাই, কিন্তু আপুনি আহিছে, সেয়া মোৰ বাবে সৌভাগ্য। তেতিয়াই লক্ষ্মীয়ে হাঁহিলে আৰু বিশ্বকৰ্মাই ক'লে, ধ্যান দিয়া নাৰদ, লক্ষ্মী ধনত আকৰ্ষিত নহয়, তেওঁ শুদ্ধতা, স্বচ্ছতা, ব্যৱস্থা আৰু কৃতজ্ঞতাত আকৰ্ষিত হয়। নাৰদে লাহেকৈ ক'লে, তেন্তে মানুহে কি কৰিব লাগিব? বিশ্বকৰ্মাই ক'লে, নিজৰ ঘৰখনক মন্দিৰৰ দৰে ৰাখক। সকলো বস্তুতেই উৰ্জা থাকে। কিছুমানে আকৰ্ষিত কৰে, কিছুমানে নষ্ট কৰে। য'ত ভঙা ঘড়ী থাকে, তাত সময় লগ নিদিয়ে। য'ত ব্যৱহাৰ নকৰা বস্তু জমা হৈ থাকে, সেই ঠাইত উৰ্জা ৰৈ যায়। যি ঘৰত জোতা চেন্দেল ইফালে সিফালে পৰি থাকে, সেই ঠাইত দেৱীয়ে প্ৰৱেশ নকৰে। যি বিচনাত লেতেৰা কাপোৰ সিঁচৰিত হৈ থাকে, সেই ঠাইত সমৃদ্ধি কেনেকৈ থাকিব? লক্ষ্মীয়ে আগলৈ ক'লে, মানুহে ভাবে যে পূজা কৰিলেই মই যাম, কিন্তু পূজা মনেৰে কৰিব লাগিব। ঘৰ স্বচ্ছ হ'ব লাগিব আৰু ব্যৱহাৰত বিনম্ৰতা হ'ব লাগিব। য'ত খং ৰাগ থাকে, তাত মই নাথাকো। য'ত ঈৰ্ষা, তাত মই নাথাকো। য'ত অপমান আছে, তাত মই নাথাকো। আৰু য'ত দান আছে, প্ৰেম আছে, কৃতজ্ঞতা আছে, তাতেই মই স্থায়ী নিবাস কৰোঁ। নাৰদৰ চকু উজলি উঠিল। ধন পাবলৈ এজন ব্যক্তি স্বয়ং যোগ্য হ'ব লাগিব। বিশ্বকৰ্মা আৰু ভগৱান বিষ্ণু দুয়োজনেই সমৰ্থন দি মূৰ লৰালে। বিশ্বকৰ্মা দেৱে তেওঁৰ মূৰটো পৃথিৱীৰ ফালে কৰিলে আৰু গভীৰ শব্দৰে ক'লে, হে নাৰদ, মানুহে ভাবে যে তেওঁলোকৰ ঘৰ কেৱল ইটা, শিল আৰু বাঁহ বা কাঠেৰে সজা হয়, কিন্তু সত্য এইটোৱে যে ঘৰ মানুহৰ কৰ্ম, বিচাৰ আৰু জীৱন উৰ্জাৰ প্ৰতিবিম্ব হয়। যিদৰে শৰীৰ অশুদ্ধ হ'লে ৰোগ উৎপন্ন হয়, একেদৰে ঘৰত কোনো বস্তু বা আদত এনেকুৱা আছে, যিটো মানুহে সাধাৰণ বুলি ভাবে আৰু সেই বস্তুবোৰে তেওঁলোকৰ জীৱনত দুখ, বাধা, দৰিদ্ৰতা আৰু ভাগ্যক নিয়ন্ত্ৰণ কৰে। নাৰদে আৰু গভীৰভাৱে শুনিবলৈ আৰম্ভ কৰিলে। বিশ্বকৰ্মাই আগলৈ ক'লে,
যেতিয়া ঘৰত ভঙা বস্তু ৰখা হয়, লাগিলে সেয়া ভঙা আইনাই হওক, ফটা কাপোৰেই হওক, ভঙা বাচনেই হওক বা যিকোনো বেয়া বস্তু, সেইবোৰৰ কাৰণে ঘৰখনৰ উৰ্জা ৰৈ যায়। যিদৰে নদীয়ে বৈ যাবলৈ বন্ধ কৰি দিয়ে, তেতিয়া তাত লেতেৰা জমা হয়, সেইদৰে ভাঙি যোৱা বস্তুৱে ঘৰখনৰ সমৃদ্ধিক ৰখাই দিয়ে। ধন আহে কিন্তু টিকি নাথাকে। মানুহে ভ্ৰমতে ভাবে যে ভাগ্য বেয়া হয়। নাৰদে আৰু বেছি উত্তেজিত হৈ উঠিছিল। তেওঁৰ চেহেৰাত জিজ্ঞাসা চাফাকৈ দেখিবলৈ পোৱা গৈছিল। তেওঁ বিশ্বকৰ্মা দেৱক সুধিলে, দেৱ, আপুনি কৈছে যে ভঙা বস্তু ঘৰত ৰাখিব নালাগে আৰু বিশেষ ৰূপত আপুনি ভঙা দৰ্পণ, বন্ধ বা ৰৈ থকা ঘড়ীৰ কথা উল্লেখ কৰিছে। কি এই দুয়োটা বস্তুত কোনো বিশেষ ৰহস্য লুকাই আছে নেকি? বিশ্বকৰ্মা দেৱ অলপ সময় মনে মনে থাকিল, যেন তেওঁ নাৰদক উত্তৰৰ অনুভৱ হবলৈ দিয়া নাছিল। তাৰ পাছত লাহে লাহে ক'লে, হে নাৰদ, দৰ্পণ আৰু ঘড়ী সাধাৰণ বস্তু নহয়। ই মানুহৰ জীৱন উৰ্জা ক্ষেত্ৰত চিধা প্ৰভাৱ পেলায়। ইয়াৰ দোষ ঘৰখনৰ দেৱালৰ ওপৰত নহয়, মানুহৰ ভাগ্যত পৰে। নাৰদে সুধিলে, কিন্তু কেনেকৈ দেৱ? তেওঁ হাত ওপৰলৈ উঠালে আৰু তেওঁৰ পিছৰ ফালে এক প্ৰকাশৰ দৃশ্য ভাহি উঠিল। তাত এজন মানুহক দেখিবলৈ পোৱা গ'ল। তেওঁৰ ঘৰৰ দেৱালত এখন ভঙা দৰ্পণ ওলমাই থোৱা আছিল। সেই দৰ্পণখনত তেওঁৰ চেহেৰা দুটা ভাগত ভাগ হৈ আছিল। এখনত চেহেৰা চাফা আছিল, দ্বিতীয়খনত বিকৃত আৰু অসমান। বিশ্বকৰ্মাই ক'লে, ভঙা দৰ্পণে এজন ব্যক্তিৰ উৰ্জাক দুটা ভাগত ভগাই পেলায়। মন এফালে যায় আৰু কৰ্ম দ্বিতীয় দিশৰ ফালে গুচি যায়। এনেকুৱা ব্যক্তিয়ে নিৰ্ণয় ল'ব নোৱাৰে। আজি এইটো কৰিব, কাইলৈ তেওঁৰ মনৰ ভিতৰত ভ্ৰম, মনৰ ভিতৰত অস্থিৰতা আৰু সম্বন্ধত বিচ্ছেদৰ সৃষ্টি হয়। ভঙা দৰ্পণ শৰীৰৰ প্ৰতিবিম্ব নহয়, ভাগ্যত বিভাজন আনে। য'ত আত্মছবি ভাঙে, সেই ঠাইত আত্মবিশ্বাসো ভাঙে, আৰু য'ত আত্মবিশ্বাস ভাঙে, সেই ঠাইত মা লক্ষ্মীৰ আশীৰ্বাদ টিকি নাথাকে। নাৰদৰ চকু বিস্ময়েৰে ভৰি পৰিল। তেওঁ সুধিলে, আৰু ৰৈ থকা ঘড়ী, তাৰ কি প্ৰভাৱ আছে? এইবাৰ বিশ্বকৰ্মা দেৱে দ্বিতীয় দৃশ্য প্ৰকট কৰিলে। দেৱালত ওলমাই থোৱা এটা ঘড়ী, যাৰ কাঁটা কেইডাল বহু মাহ একে ঠাইতে ৰখি আছিল। ঘৰখনৰ লোকসকল ভাগৰুৱা, উদাস আৰু বিনা প্ৰগতিত দেখিবলৈ পোৱা গৈছিল। বিশ্বকৰ্মাই ক'লে, সময় ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ ধাৰা হয়। নে সি ৰখে, নে ক'ৰবাত ঠেকা খায়। সময়ৰ প্ৰবাহেই জীৱনৰ প্ৰবাহ হয়। যেতিয়া ঘৰত ৰৈ থকা বা বন্ধ ঘড়ী থাকে, তেন্তে সেই ঘৰৰ উৰ্জাও ৰখি যায়। এজন ব্যক্তিয়ে যিমানেই পৰিশ্ৰম নকৰক কিয়, উন্নতিৰ গতি ধৰি ৰাখিব নোৱাৰে। কাম ৰৈ যায়, নিৰ্ণয় ল'ব নোৱাৰা হয়। পইচা আহে, কিন্তু হঠাতে ক'ৰবাত ৰৈ যায়। সুবিধা সন্মুখলৈ আহে, কিন্তু হাতলৈ নাহে। এয়া এনেকুৱা স্থিতি হয়, যিটো মানুহে বুজি নাপায়, কিন্তু অনুভৱ সদায় কৰে। আৰু লাহে লাহে তেওঁলোকে কয়, সময়ে মোৰ লগ দিয়া নাই। কিন্তু সত্য এইটো যে সেয়া ঘৰত স্বয়ং ৰৈ থকা সময়, নিৰ্দিষ্টভাৱে ৰৈ থাকে। নাৰদে গভীৰ উশাহ ল'লে আৰু ক'লে, দেৱ, কি ভঙা আইনা আৰু ৰৈ থকা ঘড়ীয়ে সেইখন ঘৰৰ ভাগ্যক ৰখাই দিয়ে নেকি? বিশ্বকৰ্মাই হাঁহিলে আৰু তেওঁৰ চকুত শান্তি আৰু সত্যৰ চমক আছিল। হয় নাৰদ, সঁচাকৈ কৈছা তুমি। ভঙা দৰ্পণৰ কাৰণে ভাগ্য বিভাজিত হয় আৰু ৰৈ থকা ঘড়ীৰ কাৰণে প্ৰগতি ৰৈ যায়। মানুহে ভাবে যে এইবোৰ সামান্য হয়। এই সৰু সৰু বস্তুবোৰৰ পৰা তেওঁলোকে জীৱনে দিশা পায় বা দিশা হেৰুৱাই পেলায়। ধন, সফলতা আৰু লক্ষ্মী সেই ঠাইলৈ আহে, য'ত সময়, উৰ্জা, পৰিৱেশ সন্তুলিত আৰু প্ৰবাহিত হৈ থাকে। নাৰদে হাতযোৰ কৰি প্ৰণাম কৰিলে। দেৱ, এতিয়া বুজি পালো। ঘৰখনৰ সকলো বস্তু কেৱল দেখুওৱাৰ কাৰণে নহয়, লগতে জীৱনৰ উৰ্জাকো প্ৰভাৱিত কৰে। বিশ্বকৰ্মাই স্বীকাৰ কৰি মূৰটো লৰালে আৰু লক্ষ্মী মাতাই লাহেকৈ ক'লে, মনত ৰাখিবা নাৰদ, ধন টকা পইচাক মাতি অনাটো সহজ, কিন্তু তাক যোগ্য পৰিৱেশ দিয়াটোৱে তাক টিকাই ৰাখে। তেওঁ আগলৈ ক'লে, য'ত লেতেৰা থাকে, অব্যৱস্থা থাকে, বিশেষকৈ মুখ্য দুৱাৰ, মন্দিৰ আৰু পাকঘৰৰ আশে-পাশে, সেই ঠাইলৈ লক্ষ্মীয়ে প্ৰৱেশ নকৰে। কাৰণ লক্ষ্মীৰ নিবাস সেই ঠাই হয়, য'ত স্বচ্ছতা, সুব্যৱস্থা আৰু সন্মান থাকে। যদি প্ৰৱেশ দুৱাৰত জোতা, চেণ্ডেল, লেতেৰা জাবৰ-জোথৰ পৰি থাকে, তেন্তে জানিব লাগিব যে সমৃদ্ধিৰ দুৱাৰ বন্ধ হৈ পৰিছে। নাৰদে লাহেকৈ সুধিলে, দেৱী,
কি গছৰো প্ৰভাৱ পৰে নেকি? বিশ্বকৰ্মাই ক'লে, গছ-গছনি জীৱিত উৰ্জা। য'ত তজবজীয়া গছ-গছনি থাকে তাত জীৱন প্ৰবাহিত হয়, কিন্তু য'ত গছ-গছনি শুকাই যায়, মৰহি যায়, সেই ঠাইত মৃত উৰ্জাই বাস কৰে। এনেকুৱা উৰ্জাই ধন টকা পইচাক আকৰ্ষণ নকৰে, ইয়ে বাধা আৰু নিৰাশা লৈ আহে। তেওঁৰ কথা বতৰা আৰু গভীৰ হৈ পৰিল। মানুহে শুবলৈ বিচনা ৰাখে, কিন্তু তাৰ তলত লেতেৰা ভঙা চিঙা বস্তু আৰু পুৰণা কাপোৰ থৈ দিয়ে। এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মন শান্ত কেনেকৈ হৈ থাকিব? ৰাতি তেওঁলোকৰ টোপনিয়ে তেওঁলোকৰ শৰীৰত আৰাম দিয়ে, কিন্তু উৰ্জা অব্যৱস্থিত হৈ থাকে। এনেকুৱা ব্যক্তি ৰাতিপুৱা শোৱাৰ পৰা উঠিও ভাগৰুৱা অনুভৱ কৰে আৰু লাহে লাহে জীৱনত নিৰাশা আৰু হতাশা ভৰি পৰে। তাৰ পাছত তেওঁ অলপ সময় মনে মনে থাকিল, যেন কোনো গভীৰ সত্য শব্দৰ অপেক্ষা কৰি আছে। তেওঁ আগলৈ ক'লে, যদি ঘৰৰ মন্দিৰ ভুল দিশৰ ফালে হয়, বিশেষকৈ দক্ষিণ দিশৰ ফালেতো পূজাৰ ফল পূৰ্ণ নহয়। মন্দিৰৰ স্থান উত্তৰ-পূব, যিফালে ঈশ্বৰীয় উৰ্জা পৃথিৱীলৈ প্ৰৱেশ কৰে। পূজাই মানুহক ভাৱনা নহয়, উৰ্জাক সন্দৰ্ভ দিয়ে। যদি দিশ ভুল হয়, তেন্তে ভক্তিয়ে মানুহক সম্পূৰ্ণ ক্ষমতা দিব নোৱাৰে। নাৰদে আকৌ সুধিবলৈ লওঁতেই বিশ্বকৰ্মাই নিজেই ক'লে যে, আৰু এটা কথাৰ ওপৰত বিশেষ ধ্যান ৰাখিবা। ৰাতি বাচন লেতেৰাকৈ থৈ দিয়া, নিমখ বা আটা খোলাকৈ এৰি দিয়া, এইবোৰ অভাৱ উৰ্জাক আকৰ্ষিত কৰে, কিয়নো যি ঠাইত ভোজন অসমানিত হয়, সেই ঠাইত সমৃদ্ধি টিকি নাথাকে। এইবাৰ বিশ্বকৰ্মা দেৱৰ কথাত সাৱধানবাণী আছিল। ঘৰখনত প্ৰকাশৰ অভাৱ অৰ্থাৎ অন্ধকাৰ নাইবা নাকাৰাত্মক উৰ্জাৰ প্ৰৱেশ দুৱাৰ হয়। অন্ধকাৰ ঠাইত ভয়, উদাসী আৰু বাধাই বাস কৰে। সেইকাৰণে ৰাতি মুখ্য দুৱাৰৰ ওচৰত আৰু মন্দিৰৰ ওচৰত দীপ জ্বলোৱাটো কেৱল পৰম্পৰা নহয়, ই উৰ্জা সংৰক্ষণ হয়। তেওঁৰ দৃষ্টি পৃথিৱীৰ এটা কোণত ৰাখিলে। এখন ঘৰত য'ত পানী পৰি আছিল, য'ত পানী বৈ যায় তাত ধনো বৈ যায়। লিকেজ, ফটা পাইপলাইন, একেৰাহে বৈ থকা টেপ, ইয়াৰ সংকেত এইটোৱে যে ঘৰখনে উৰ্জা সন্তুলন কৰিব পৰা নাই। এনেকুৱা ঘৰত উপাৰ্জন হয়, কিন্তু জমা নহয়। তাৰ পাছত বিশ্বকৰ্মাই লাহেকৈ ক'লে, ভঙা আৰু বন্ধ ঘড়ীয়ে কেৱল সময় দেখুৱাবলৈকে বন্ধ নকৰে, ইয়ে জীৱনৰ প্ৰগতি, ভাগ্য আৰু সুবিধাবোৰকো বজাই ৰাখে। কিয়নো ঘড়ী সময়ৰ নহয়, গতিৰ প্ৰতীক হয়। তেওঁৰ চকুত এক চমক আহিল। শুনা নাৰদ, সকলোতকৈ ডাঙৰ দোষ বস্তুবোৰ ব্যৱহাৰ নোহোৱাৰ ফলত হয়। যিখন ঘৰত হাই কাজিয়া হয়, য'ত ক্ৰোধ আছে, য'ত অপমান আছে, সেই ঠাইত লক্ষ্মী এক মুহূৰ্তও ৰৈ নাথাকে, কিয়নো সমৃদ্ধি হুলস্থুলত নহয়, শান্তিত নিবাস কৰে। তাৰ পাছত অন্তত তেওঁ ক'লে, যিসকল লোকে ফটা আৰু লেতেৰা জোতা চেণ্ডেল আৰু ফটা চিঙা কাপোৰ পিন্ধে, তেওঁ অতীততেই লুকাই থাকে। এনে ব্যক্তিয়ে নতুন সুবিধাবোৰ স্বাগত কৰিব নোৱাৰে। অলপ সময়ৰ পাছত তেওঁৰ কথাবোৰ একেবাৰে নম্ৰ হৈ পৰিল আৰু ক'লে, অন্তিম কথাটো মনত ৰাখিবা। যিসকলে চিত্ৰ, মূৰ্তি বা বস্তু, দুখ, হিংসা বা কান্দি থকা হয় বা ভয় দেখুৱাব পৰা হয়, ইয়ে মানুহৰ অৱচেতন পীড়া আৰু দুৰ্ভাগ্যৰ বীজ সিঁচি দিয়ে। জীৱন তেনেকুৱাই হয়, যেনেকুৱা পৰিৱেশ আৰু বিচাৰে মিলিব নাই। সেইকাৰণে ঘৰখনত সেই বস্তুবোৰকে ৰাখক যিবোৰ শান্তি, সুন্দৰতা, আশা, সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হয়। নাৰদ মুনি এতিয়া বহুত চিন্তাত পৰিছিল। তেওঁ বিশ্বকৰ্মা দেৱে কোৱা প্ৰতিটো নিয়ম বুজি পালে। তাৰ পাছত বিনম্ৰ সুৰেৰে ক'লে, হে প্ৰভু, য'ত দুখ আছে তাত দুৰ্ভাগ্য আহে। এই সত্য স্পষ্ট হৈ পৰিল। গতিকে কৃপা কৰি জনাওক যে এনেকুৱা কি বস্তু আছে যিয়ে মানুহক সমৃদ্ধি দিয়ে, এনেকুৱা কি ৰখা যাওক যাৰ দ্বাৰা ঘৰখনত ধন, শান্তি আৰু লক্ষ্মীৰ স্থায়ী নিবাস হয়। তেওঁৰ কথাবোৰ প্ৰশ্নৰ দৰে নাছিল, আশাৰ দৰে আছিল। বিশ্বকৰ্মা দেৱে লাহেকৈ হাঁহিলে, যেন কোনো গভীৰ ৰহস্যক খুলিবলৈ গৈ আছে। তেওঁৰ কণ্ঠ গভীৰ, শান্ত আৰু দিব্য চেতনাৰে ভৰি আছিল। নাৰদ, অন্ধকাৰ যিদৰে প্ৰকাশেৰে সমাপ্ত হয়, সেইদৰে দৰিদ্ৰতা কেৱল ধনেৰে নহয়, স্বাস্তিক উৰ্জাৰে দূৰ হয়। মানুহে ভাবে যে লক্ষ্মী কেৱল সোণত থাকে, কিন্তু সত্য এইটো যে লক্ষ্মী সেই ঠাইলৈ যায় য'ত তিনিটা বস্তু থাকে, শুদ্ধতা, সন্তুলন আৰু শ্ৰদ্ধা। এতিয়া শুনা, এনেকুৱা বস্তু ঘৰত থাকিলে ভাগ্য শুই নপৰে, জাগি উঠে। তেওঁ তেওঁৰ হাতখন উঠালে আৰু স্বৰ্গীয় আকাশত বিশ্ব দেখুৱাবলৈ ল'লে।
প্ৰথমে শংখ, য'ত শংখৰ ধ্বনি কৰা হয় সেই ঠাইত নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। ইয়ে বাতাৱৰণ শুদ্ধ কৰে আৰু ঘৰখনত দৈৱত্ব স্থাপন কৰে। তাৰ কম্পনে লক্ষ্মীৰ উৰ্জাক আকৰ্ষিত কৰে। দ্বিতীয়, তুলসী। তুলসী কেৱল গছ নহয়, ই জীৱন উৰ্জা হয়। য'ত তুলসী থাকে তাত পাপ খণ্ডন হয়, বিচাৰ শুদ্ধ হয় আৰু ঘৰখনত দিব্যতা স্থায়ী হয়। তৃতীয়, পানীৰে ভৰা কলহ। এয়া ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ প্ৰতীক হয়। য'ত কলহ স্থাপন কৰা হয় তাত জীৱনৰ সম্পূৰ্ণতা থাকে। ইয়ে সমৃদ্ধিৰ দুৱাৰ খোলে। চতুৰ্থ, মন্দিৰত দীপক। দীপক কেৱল প্ৰকাশ নহয়, এক সন্দেশ হয়। অন্ধকাৰ সমাপ্ত হৈ পৰিল। যিখন ঘৰ নিয়মিত দীপেৰে প্ৰকাশিত হয় তাত দুৰ্ভাগ্য টিকি থাকিব নোৱাৰে। পঞ্চমত, স্ফটিকৰ শ্ৰীযন্ত্ৰ। এয়া মহালক্ষ্মীৰ প্ৰতীক হয়। য'ত ইয়াক স্থাপন কৰা হয় তালৈ ধনৰ প্ৰৱাহ কেৱল আহিয়ে নাথাকে, লগতে ৰৈও যায়। ষষ্ঠতে, কৰ্পূৰ। কৰ্পূৰৰ ধোঁৱা সকলোতকৈ ডাঙৰ উৰ্জা। ইয়ে কেৱল বায়ুকে শুদ্ধ নকৰে, লগতে নকাৰাত্মক উৰ্জাক ভস্ম কৰি দিয়ে। সপ্তম, হিমালয়ৰ নিমখ, সিন্ধা নিমখ। য'ত এই নিমখ ৰখা হয় সেই ঠাইত নকাৰাত্মকতা ছাৰখাৰ হৈ যায় আৰু সকাৰাত্মক উৰ্জা বাঢ়ি যায়। অষ্টমত, আমন্ত্ৰণ দিব পৰা, উন্নত মান আৰু প্ৰকাশ দিব পৰা মুখ্য দুৱাৰ। মুখ্য দুৱাৰ ঘৰখনৰ আত্মা হয়। যদি এই দুৱাৰ সুন্দৰ আৰু সুব্যৱস্থিত আৰু স্বাগত কৰিব পৰা হয় তেন্তে সমৃদ্ধি নমতাকৈ আহে। নবা ধ্যান, জ্ঞান আৰু সমৃদ্ধি দিব পৰা চিত্ৰ যেনে গাই মাতা, সৰস্বতী মাতা, লক্ষ্মী মাতা, খেতিপথাৰ, পানী, সূৰ্য, প্ৰদীপ, কমল। এই চিত্ৰই অৱচেতন মনত সমৃদ্ধিৰ উৰ্জাক ভৰাই দিয়ে আৰু অন্তত বিশ্বকৰ্মা দেৱৰ কথা আৰু গভীৰ হৈ পৰিল। ইমানেই গভীৰ যে পৰিৱেশ স্থিৰ হৈ পৰিল। সকলোতকৈ প্ৰভাৱশালী বস্তু কৃতজ্ঞতা। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।